নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই ষ্টুডিঅ'ত মই কবৰী ডেকা আৰু লৈ আহিছো ঈশা নিউজৰ এই বিশেষ অনুষ্ঠান বাতৰি শিৰোনাম আৰু মই জনাম আজিৰ দিনটো বাতৰি কাকতৰ মুখ্য পৃষ্ঠাত কি গুৰুত্বপূৰ্ণ বাতৰিসমূহে স্থান পাইছে আজি হৈছে জুন মাহৰ 15 তাৰিখ জেঠ মাহৰ আজি 31 তাৰিখ আৰু আজি মঙলবাৰ আৰু প্ৰথমে মই হাতত তুলি ল'ব বিচাৰিছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখন আৰু অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত প্ৰথমে শিৰোনাম দখল কৰিছে আকাশলংঘী মূল্য বৃদ্ধিৰ যি হৈছে বজাৰত এতিয়া যি সকলো সামগ্ৰীতে জুই চাই দাম সেই মূল্য বৃদ্ধিৰ বাতৰিয়ে শিৰোনাম দখল কৰিছে আৰু জনজীৱন বিপন্ন কৰি এতিয়া মূল্য বৃদ্ধিৰ অভিলেখ বুলি প্ৰকাশ পাইছে মুখ্য পৃষ্ঠাত আৰু পাইকাৰী মুদ্ৰাস্ফীতি 12.94%, খুচুৰা মুদ্ৰাস্ফীতি 6.3% অতিক্ৰম কৰিছে আৰু কৰোনা সংকটত জৰ্জৰিত দেশত পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য এতিয়া জুই জ্বলাইছে বজাৰত কাৰণ এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে পেট্ৰল ডিজেলৰ মূল্য আৰু পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য এতিয়া জুই জ্বলাইছে বজাৰত বুলি প্ৰকাশ পাইছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ মুখ্য পৃষ্ঠাত তাৰ পিছতে বক্স হিচাপত আন এক গুৰুত্বপূৰ্ণ বাতৰি আছে দেশৰ শ্বেয়াৰ বজাৰত বিয়াগুম কেলেংকাৰীৰ আশংকা কৰা হৈছে এতিয়া ৪৩,৫০০ কোটি টকা বিনিয়োগ কৰা তিনিটা প্ৰতিষ্ঠানে দাখিল কৰা নাছিল বিত্তীয় লেনদেনৰ তথ্য আৰু আদানী গোষ্ঠীত বিনিয়োগ কৰা তিনিটা বিদেশী কোম্পানীৰ একাউণ্ট এতিয়া জব্দ কৰা হৈছে একাউণ্ট বাজেয়াপ্ত কৰাৰ পিছতে হ্ৰাস পালে আদানী গোষ্ঠীৰ শ্বেয়াৰৰ মূল্য এতিয়া হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই খবৰে বক্স হিচাপত স্থান পাইছে আন এক বাতৰি আছে ক্ৰীড়া প্ৰেমীসকলৰ বাবে এই খবৰ আৰু নেইমাৰৰ দুভৰিত চাম্বাৰ যাদু আৰু ৰনাল্ডোক চাবলৈ উদ্গ্ৰীব এতিয়া ফুটবল প্ৰেমী আৰু কাৰণ আজি ফ্ৰান্স আৰু জাৰ্মানীৰ আজি ফ্ৰান্স আৰু জাৰ্মানীয়ে খেলা আছে সেই খবৰে স্থান পাইছে লগতে বিজুলী ভৱনত বৈঠকৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিদ্যুৎ চুৰি মাহে এতিয়া ৩০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈ আছে শক্তি বিভাগ সেই খবৰ আছে বিদ্যুৎ চুৰি ৰোধ কৰিবলৈ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ জিএছটি ৰিটাৰ্ণ আৰু পৰিশোধ কৰা বিদ্যুৎ বিলৰ সামঞ্জস্য লক্ষ্য কৰা হ'ব আৰু বিজুলী চুৰি ৰোধ কৰিবলৈ গুজৰাটৰ পৰামৰ্শ লোৱা হ'ব বুলি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু বিজুলী ভৱনত বৈঠকত মিলিত হৈছিল আৰু তাৰ পিছতে এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু 2037 পৰা 2038 ৰাজ্যত হিন্দুক চেৰাই সংখ্যাগুৰুৰ স্থান ল'ব মুছলমানে সংবাদমেলত ৰাজ্যিক বিজেপিৰ এই গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে জয়ন্ত মল্ল বৰুৱাই আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে তেওঁ যে 2037 পৰা 2038 ভিতৰত ৰাজ্যত হিন্দুক চেৰাই সংখ্যাগুৰুৰ স্থান ল'ব মুছলমানে বুলি মন্তব্য আগবঢ়াইছে আৰু অন্তঃপৰিল স্কুলৰ গৰম বন্ধ অনলাইন পাঠদানৰ নিৰ্দেশ দিছে এতিয়া শিক্ষা বিভাগে আৰু মৰঙীৰ চাহ বাগিচাত উত্তেজনা বন্যহস্তীৰ আক্ৰমণত নিৰ্ধাৰিত মাতৃ আৰু পুত্ৰৰ কৰুণ মৃত্যু এক শোকাবহ খবৰে স্থান পাইছে বকিয়াল বন কাৰ্যালয় ঘেৰাও কৰিলে এতিয়া ক্ষুব্ধ শ্ৰমিক আৰু বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছে মাতৃ আৰু পুত্ৰৰ 13খন জিলাৰ উপায়ুক্তক দিয়া কৰ্তৃত্বৰে সম্পৰ্ক নাই কাৰ নাগৰিকত্ব সুপ্ৰিম কোৰ্টত কেন্দ্ৰৰ শপতনামা আৰু এয়া পূৰ্বৰে পৰা চলি অহা স্বাভাৱিক প্ৰক্ৰিয়া বুলি আন এক বাতৰি আছে আৰু CBSE 15 আগষ্টৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ ফলাফল আছে বক্স হিচাপত স্থান পাইছে গুৰুত্বপূৰ্ণ খবৰে 24 ঘণ্টাত ৰাজ্যত মৃত্যু হৈছে 43 জনৰ আক্ৰান্ত হৈছে 3678 গৰাকী আৰু পুনৰ সোমবাৰ দিনটোত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কৰোনাত আক্ৰান্তৰ সংখ্যা যেহেতু দেওবাৰ দিনটোত সেই সংখ্যা আছিল 2000 ঘৰত আছিল কিন্তু পুনৰ এতিয়া 3000 ঘৰ অতিক্ৰম কৰিছে কৰোনা আক্ৰান্তই গুৱাহাটীত সংক্ৰমিত হৈছে 232 জন আৰু পজিটিভিটিৰ হাৰ হৈছে 2.52% আৰু চিপাঝাৰ ধলপুৰৰ পৰা আৰম্ভ হ'ব আত্মনিৰ্ভৰশীল অসম গঢ়াৰ কাৰ্যসূচী বেদখলী ভূমি পৰিদৰ্শন কৰি পদ্ম হাজৰিকাৰ এই মন্তব্য আৰু এমাহৰ ভিতৰতে কাম আৰম্ভ কৰাৰ পোষকতা বিধায়কৰ আৰু পূৰ্বৰ বিজেপি চৰকাৰ দুৰ্নীতি উদঙাইছে নতুন বিজেপিৰ চৰকাৰে জিএমচিৰ নলা চাফাই কেলেংকাৰী দেৱব্ৰত শইকীয়াই ক'লে এই কথা আৰু এক অভিযোগ উত্থাপন কৰিছে লগতে সোনাপুৰত কলংনৈত মেচিন বহাই শ ট্ৰাক বালি সংগ্ৰহৰ অবৈধ সিন্ডিকেট দিছপুৰৰ বৰঘৰতে গভাই চোৰৰ এতিয়া টিঘিল খিলনি বুলি প্ৰকাশ পাইছে নীৰৱ দৰ্শক বন বিষয়া আৰক্ষী আৰু বাধা দিবলৈ যোৱা ৰাইজৰ বিৰুদ্ধে এতিয়া গোচৰ তৰা দেখিবলৈ পোৱা গৈছে নিয়মীয়া বাৰ্তা বাতৰি কাকতখন হাতত তুলি লৈছো নিয়মীয়া বাৰ্তা বাতৰি কাকতখনতো শিৰোনাম দখল কৰিছে প্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি মন্তব্য যে প্ৰতি মাহে শক্তি বিভাগে যেহেতু 300 কোটি টকা লোকচানৰ সন্মুখীন হৈ আছে সেই খবৰে স্থান পাইছে বিজুলী ভৱনত যি সংবাদমেল আয়োজন কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদঙালে এতিয়া বিদ্যুৎ চুৰি বিল অনাদায়ৰ ভয়ংকৰ জালিয়াতি আৰু বিজুলী শ্বক বুলি ইয়াতে প্ৰকাশ কৰিছে শক্তি বিভাগৰ তিনিওটা কোম্পানীৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক ৰাজহ অৰ্জনৰ নিম্নমুখী ধাৰা ৰোধ আৰু বিদ্যুৎ চুৰি বন্ধ কৰা সংবহন ব্যয়ৰ লোকচান হ্ৰাসৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে আৰু ঐতিহাসিক বহৰী সত্ৰৰ 80 বিঘা ভূমি
সন্দেহজনক নাগৰিকৰ বেদখল অস্তিত্বক লৈ এতিয়া ভাবুকি হৰিদেৱে প্ৰতিষ্ঠা কৰাৰ সত্ৰৰ আৰু খহনীয়া জাগল সত্ৰৰ পৰিয়ালৰ 1200 বিঘা ভূমি এতিয়া যা গৈছে সত্ৰত। আন এক গুৰুত্বপূৰ্ণ খবৰে স্থান পাইছে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মেট্ৰিক উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিলৰ আৰ্জিৰে আবেদন কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এতিয়া অসমৰ শিক্ষাৰ্থীসকল আৰু মেট্ৰিক উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিলৰ এতিয়া দাবী জনাইছে একাংশ শিক্ষাৰ্থীয়ে। আৰু আভ্যন্তৰীণ সংঘাতত জৰ্জৰিত এতিয়া কংগ্ৰেছ বুলি আন এক খবৰে স্থান পাইছে। দিল্লীৰ 24 আকবৰ ৰোডত ঘনীভূত সংকটৰ ডাৱৰ। অসমৰ পৰা পঞ্জাৱ, ৰাজস্থানৰ পৰা ছত্তীশগড়লৈ সকলোতে চলিছে এতিয়া বংহৰ যুঁজ আৰু ক্ষোভৰ সন্মুখীন এতিয়া সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী। আৰু পজিটিভিটিৰ হাৰ কৰোনাৰ তথ্য যি সেই তথ্য স্থান পাইছে। সোমবাৰে ৰাজ্যত আক্ৰান্ত হৈছে 3678 গৰাকী। পজিটিভিটিৰ হাৰ হৈছে 2.52%। কভিডত মৃত্যু হৈছে বিগত 24 ঘণ্টাত 43 জনৰ। বক্স হিচাপত আছে 4 পৰা 5 জন বিধায়কৰ বিপৰীতে মিত্ৰ মন্ত্ৰী নিয়োগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই বিধায়কৰে বহিব আলোচনাত আৰু চৰকাৰ ভুল ত্ৰুটি অভিযোগ সন্দৰ্ভত প্ৰতি মাহত হ'ব 2খনকৈ বৈঠক অনুষ্ঠিত কৰা হ'ব। আন এক গুৰুত্বপূৰ্ণ ঘোষণা বিজেপি চৰকাৰ মাহৰ দ্বিতীয় চতুৰ্থ মঙলবাৰে অনুষ্ঠিত কৰিব লাগিব এই বৈঠক আৰু মুখ্যমন্ত্ৰীক দিয়া টোকাৰ ভিত্তিত কেবিনেটৰ পূৰ্বে অথবা পিছত 45 মিনিট আলোচনা কৰা হ'ব আৰু পুনৰ এবাৰ আন 2খন বৈঠক অনুষ্ঠিত হ'ব। চৰকাৰৰ ভুল ত্ৰুটি সন্দৰ্ভত বা অভিযোগ সন্দৰ্ভত প্ৰতি মাহত 2খনকৈ বৈঠক অনুষ্ঠিত কৰা হ'ব। আৰু হিন্দুৰ 3 গুণ অধিক হাৰত ৰাজ্যত মুছলমানৰ জনসংখ্যা বৃদ্ধি। অসমত মুছলমানৰ জনসংখ্যাৰ বিস্ফোৰণ বুলি যি জয়ন্ত মল্ল বৰুৱাৰ যি মন্তব্য সেই মন্তব্যই স্থান পাইছে। এক শোকাবহ খবৰ যি সংঘটিত হৈছিল বন্য হস্তীৰ আক্ৰমণত মৃত্যু হৈছিল মাতৃ আৰু পুত্ৰৰ সেই খবৰে স্থান পাইছে। মৰঙীৰ বগীতলা বাগানত এই শোকাবহ ঘটনা সংঘটিত হৈছে। গৃহ মন্ত্ৰালয়ৰ অধিসূচনাৰে কোনো সম্পৰ্ক নাই কাৰ। সুপ্ৰিম কোৰ্টত কেন্দ্ৰই এই শপতনামা দাখিল কৰে। লগতে বক্স হিচাপত আছে ৰূপজ্যোতিৰ তীব্ৰ কটাক্ষ। 2026ত ৰখিবলৈ হ'ব মুখ্যমন্ত্ৰী। তেওঁ বিধাতা হৰ্তাকৰ্তা সৃষ্টিকৰ্তা। তেওঁ নাথাকিলে ক'ত কংগ্ৰেছ থাকিব বুলি ৰূপজ্যোতি কুৰ্মীৰ এক মন্তব্যই স্থান পাইছে। আৰু প্ৰদ্যুৎ বৰদলৈ ভূপেন বা ৰকিবুল হুছেইনৰ মাজত এজনে হ'ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এই মন্তব্য। আৰু কাইলৈৰ পৰা দৰ্শক পৰ্যটকৰ বাবে মুকলি হ'ব ঐতিহাসিক কীৰ্তিচিহ্ন সংগ্ৰহালয়। 72 দিনৰ পিছত এদিনত সৰ্বনিম্ন দেশত 24 ঘণ্টাত পজিটিভ 70,421 জন। আৰু ভেকচিনৰ 2টা ড'জ লোৱাৰ পিছতো দেশত 488 জনৰ মৃত্যু হৈছে। দেশজুৰি আক্ৰান্ত এতিয়া 26 সহস্ৰাধিক। আৰু কভিড পৰিস্থিতিৰ বাবে যিহেতু অম্বুবাচী মেলা বাতিল কৰা হৈছে এই খবৰে স্থান পাইছে মুখ্য পৃষ্ঠাত। দৈনিক অসম বাতৰি কাকতখন লৈছো। দৈনিক অসম বাতৰি কাকতখনত বক্স হিচাপত আছে যে নিবিদা অবিহনে পৰিবহণ নিগমৰ মাটিত 18টা পেট্ৰল ডিজেল ডিপু। আজব কাণ্ড। 2023ৰ পদোন্নতিৰ সিদ্ধান্ত 2021ত আৰু বৰ্ডৰ সিদ্ধান্তলৈ আনন্দ তিৱাৰী গ'ল উত্তৰ প্ৰদেশলৈ। 5 মিনিটত 2 কোটি টকীয়া মাটিৰ দাম হ'লগৈ 18.5 কোটি। ৰাম মন্দিৰ ন্যাসৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ এতিয়া সমাজবাদী আৰু আপৰ আৰু বিধায়কৰ হিতাকাংক্ষী মিত্ৰ মন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো টিপছ কামত লগালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কাৰ্যালয়ত হেৰেঙা উপস্থিতি। অধিকাংশ কৰ্মচাৰীয়ে লৈছে এপালি প্ৰতিষেধক। আৰু এখন আলোকচিত্ৰ আছে হেৰেঙা উপস্থিতি বুলি কৈছে। যিহেতু এক নিৰ্দেশ আছিলে যে 2টাকৈ ড'জ লোৱা চৰকাৰী কৰ্মচাৰীসকলক কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ দিছিলে। কিন্তু এতিয়া হেৰেঙা উপস্থিতি বুলি ইয়াতে প্ৰকাশ পাইছে কাৰণ অধিকাংশ কৰ্মচাৰীয়ে লৈছে এপালিহে তেওঁলোকে প্ৰতিষেধক লৈছে যাৰ বাবে এতিয়া হেৰেঙা উপস্থিতি। লগতে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিলৰ আৰ্জি উচ্চতম ন্যায়ালয়ত 5 সহস্ৰ শিক্ষাৰ্থীয়ে আজি আবেদন কৰিব। পৰীক্ষা পতাৰ অনুমতি অন্যায় পক্ষপাতমূলক অযুক্তিকৰ বুলি প্ৰকাশ পাইছে। আৰু জাপ কুচিত উদ্যোগ স্থাপনত সহযোগ নাছিল মন্ত্ৰীৰ। উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ জিলাতে উদ্যোগৰ শ্মশান যাত্ৰা বুলি প্ৰকাশ পাইছে। মাহে 300 কোটি টকাকৈ যিহেতু লোকচানৰ সন্মুখীন হৈ আছে ৰাজ্যৰ শক্তি বিভাগ সেই গুৰুত্বপূৰ্ণ খবৰেও স্থান পাইছে। আমাৰ অসম বাতৰি কাকতখন লৈছো। আমাৰ অসম বাতৰি কাকতখনত ইয়াতে শিৰোনাম দখল কৰিছে প্ৰথমেই যে মানুহক অমানুহ কৰিছে নেকি অতিমাৰীয়ে। মুহূৰ্তে মুহূৰ্তে হিংসা জিঘাংসা। কোকৰাঝাৰ 2 কিশোৰীৰ চিপ লৈ ৰহস্যজনক আত্মহত্যা। দেওৰমৰনৈত একেডাল ৰছীতে চিপ লৈ যুৱক যুৱতীয়ে আত্মহত্যা কৰিছে। ফুটবল খেলক কেন্দ্ৰ কৰি ডুমডুমাত খেলপথাৰতে প্ৰচণ্ড মাৰপিট। এজনক নৃশংসভাৱে হত্যা কৰা হৈছে। গহপুৰত পুখুৰীত পেলাই মহিলাক আক্ৰমণ কৰা হৈছে। বেত্ৰাঘাট আৰু জাগুনত ঘৰৰ পিছফালৰ পুখুৰীৰ পৰা মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছে 4 কিশোৰী। আৰু এতিয়া ৰাজ্যত সংঘটিত হৈছে এটাৰ পিছত
আন এটা চাঞ্চল্যকৰ ঘটনা আৰু আচলতে সেই ঘটনাকে কেন্দ্ৰ কৰি আমাৰ অসম বাতৰি কাকতে মুখ্য পৃষ্ঠাত এই খবৰক স্থান দিছে তেওঁলোকে লিখিছে যে মানুহক অমানুহ কৰিছে নেকি অতিমাৰীয়ে কাৰণ এটাৰ পিছত এটা নিন্দনীয় ঘটনা সংঘটিত হৈ আছে সৰু সৰু কথাতে এনেকুৱা কিছুমান ঘটনা সংঘটিত হৈ আছে ৰাজ্যত যি সঁচাকৈ আচলতে নিন্দনীয় বুলি ক'ব লাগিব আৰু ভ্যাকচিন প্ৰদানৰ হিচাপ ওলাল চৰকাৰী কাৰ্যালয়ৰ হেৰেঙা উপস্থিতিত ভ্যাকচিনৰ সাহসত জনতা ভৱনলৈ আহিছে কৰ্মচাৰী সোমবাৰৰ এই দৃশ্য আৰু 5 কোটি টকাত বিক্ৰী হৈছিল কংগ্ৰেছৰ টিকট অন্তৰকণ্ডলত টুলপাৰিতিয়া ৰাজীৱ ভৱন আৰু লখিমপুৰত বজ্ৰং নেতাসহ গ্ৰেপ্তাৰ কৰা হৈছে 4জন কাৰণ ব্যৱসায়িক ব্লেকমেইলিং কৰিছিল আৰু ধৃত 4জন যুৱকক আটক কৰিছে ৰাজ্যৰ অলিগলিয়ে ড্ৰাগছ বিৰোধী অভিযান যিটো অব্যাহত আছে এই খবৰ আছে পজিটিভিটি 2.52% গৰম বন্ধ শেষ হলেও নুখুলে স্কুল অনলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে পেট্ৰল ডিজেলৰ দাম বাঢ়ি আছে আৰু মাজুলীত সৰ্বোচ্চ বুলি প্ৰকাশ পাইছে আৰু বুমেৰাং হল এটা ক্ষুদ্ৰ ঋণ ৰেহাই ৰাজ্যত নাৰী বিদ্ৰোহ এটা ক্ষুদ্ৰ ঋণ মাফৰ দাবী লখিমপুৰত তুমুল প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে আলোকচিত্ৰখন আছে নুমলীগড় হাতীয়ে গছকি মাৰিলে মাতৃপুত্ৰ গুৱাহাটীত আহত বন্যহস্তীৰ মুক্ত বিচৰণ এখন আলোকচিত্ৰ আছে লগতে যি নুমলীগড় বন্যহস্তীৰ গছকত যেহেতু মৃত্যু হৈছে মাতৃপুত্ৰৰ সেই খবৰে স্থান পাইছে অসমীয়া খবৰ বাতৰি কাকতখনতো শিৰোনাম দখল কৰিছে প্ৰথমেই যেহেতু বাতিলৰ মেট্ৰিক দ্বাদশ পৰীক্ষা বাতিলৰ যেহেতু আৰ্জি কৰিছে শিক্ষাৰ্থীসকলে 20 সহস্ৰাধিক পৰীক্ষাৰ্থী হৈ সেৱা সংকটৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ আৰু উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অভিষেক চৌধুৰীৰ নেতৃত্বত এডৰ অধিবক্তাসমূহে দাখিল কৰা পিআইলত উল্লেখ আৰু 1 জুলাইৰ কোভিডৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষাৰ্থীৰ জীৱনক অৱজ্ঞা কৰি কেনেকৈ জুলাই মাহ ভাগত পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে আৰু এতিয়া সকলোৱে বাতিলৰ দাবী জনাইছে প্ৰায় একাংশ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা বাতিলৰ দাবী জনাইছে বক্স হিচাপত আছে কোম্পানীৰ উৎপাদন বিদ্যুৎ বিল মিলাই চাবলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ বিদ্যুৎ চুৰিত জড়িত একাংশ চিমেণ্ট কোম্পানী বুলি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বক্স হিচাপত আন এক গুৰুত্বপূৰ্ণ খবৰ আছে গৰুৰ সিন্ডিকেট আৰু ধুবুৰীৰ সীমান্তত বিএছএফৰ কাটাতাৰৰ বেৰ নিৰ্মাণক লৈ এতিয়া তীব্ৰ উত্তেজনাই দেখা দিছে লগতে এখন বলেৰো পিকআপ 43খন বাইক জব্দ গ্ৰেপ্তাৰ 17জন কুখ্যাত গাড়ী চোৰ দুধনৈ আৰক্ষীৰ ভুৱা দ্বিতীয় কাৰ্যালয় উৎখাত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰশংসা কৰিছে এই খবৰক লগতে এটাও দাগ নথকাকৈ আঁচনি ৰূপায়ণ কৰিবলৈ বিষয়াক সকিয়নি মন্ত্ৰী অতুল বৰাৰ ভিজন ডকুমেণ্ট গোলাঘাটত অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত আৰু গুজৰাট মডেলৰ ভিত্তিত গুৱাহাটীৰ নলা নৰ্দমা পৰিষ্কাৰ কৰিব এতিয়া মন্ত্ৰী অশোক সিংঘালে আৰু এই কথা তেওঁ ঘোষণা কৰিছে হাতীৰ আক্ৰমণত মাতৃপুত্ৰৰ যি কৰুণ মৃত্যু সেই খবৰে মুখ্য পৃষ্ঠাত স্থান পাইছে আৰু ৰাজ্যত ভয়াৱহ হাৰত বাঢ়িছে এতিয়া মুছলমানৰ জনসংখ্যা জয়ন্ত মল্ল বৰুৱাৰ এক বিস্ফোৰক মন্তব্য স্থান পাইছে মুখ্য পৃষ্ঠাত আন এক বাতৰি আছে বক্স হিচাপত যে মিত্ৰজোঁটৰ বিধায়কক নৈশ ভোজলৈ মাতি মন্ত্ৰীয়ে আলোচনা কৰিব লাগিব চৰকাৰৰ দুষ্কৃতি ৰাজ্যৰ ৰাজনীতিত অভূতপূৰ্ব মোদীৰ ষ্টাইলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ আৰু পৰৱৰ্তী সময়ত বিৰোধী পক্ষৰ বিধায়কসকলকো সংশ্লিষ্ট মন্ত্ৰীৰ সৈতে সংলগ্ন কৰি তালিকা প্ৰকাশ কৰিব মুখ্যমন্ত্ৰীয়ে আৰু ন্যূনতম মাননীয় সমাজ কল্যাণত সেৱা 278 ছুপাৰভাইজাৰৰ পানীত এতিয়া নচৰা অৱস্থা হৈছে আৰু প্লাষ্টিকৰ পেলনীয়া বটলেৰে নৌকা সাজি দুঃসাহসিক যাত্ৰালৈ সাজু এবাৰ ধীৰাজ অভিনৱ প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ থীম লৈ বগীবিলৰ পৰা মাজুলীলৈ যোৱাৰ পণ ধীৰাজৰ আসাম ট্ৰিবিউন বাতৰি কাকতখনে বাহাতো তুলি লৈছো আৰু ইয়াতে প্ৰকাশ পাইছে প্ৰথমে যে সিটিজেনশিপ নটিফিকেশন নট লিংক টু কাবুলি চেণ্টাৰ যি মন্তব্য লগতে ইণ্ডিয়া লক্স just over 70,000 daily COVID cases, lowest in 74 days, and country registers 3,921 fresh fatalities. And CM asks powers to cause to check revenue loss and call for vigilance to stop power theft. আৰু আছিল ৰাজ্যক এই সময় নাখাই বাতৰি কাকত কি বাতৰি কাকতৰ মুখ্য পৃষ্ঠাত কি গুৰুত্বপূৰ্ণ বাতৰি স্থান পালে আমি আপোনালোকক জনালো আৰু কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই কবৰীয়ে বিদায় লৈছো ধন্যবাদ